মাহমৰাত গণশিল্পী ৰাজীৱ হতীয়াক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। চৰাইদেউ জিলাৰ বৃহত্তৰ মাহমৰাবাসীৰ সহযোগত আজি মাহমৰাৰ জজলি পাঁচআলিত শ্বহীদ কনকলতা বৰুৱা উদ্যানত সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ হতীয়াক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। বিশিষ্ট নাট্যকৰ্মী দীপেন কুমাৰ বৰুৱাই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পাছত মাহমৰা অঞ্চলৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে বন্তি প্ৰজ্বলনেৰে গণশিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। যুৱ নেতা ক্ষীৰোদদেউধাই বৰুৱাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী মানিক গগৈ, দাদুল বৰুৱা, মাহমৰা প্ৰেছ ক্লাবৰ সভাপতি সঞ্জয় নেৱাৰ, বিশ্ৰামপুৰ জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ পাপৰি চেতিয়া ফুকন, শিক্ষক অৱনী বৰুৱা, অভিজিত বৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে গণশিল্পীগৰাকীৰ জীৱন কৰ্ম সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। শদিয়া ডাঙৰীয়ালৈ আমি আজি বৃহত্তৰ মাহমৰাবাসী ৰাইজৰ হৈ আমি আজি শ্বহীদ কনকলতা বৰুৱাৰ উদ্যানত আজি জজলি পাঁচআলিৰ যি আমাৰ শ্বহীদ কনকলতা বৰুৱা উদ্যান আছে, আমি এই উদ্যানত আজি গণশিল্পীগৰাকীক আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে সমগ্ৰ অসমতেই ৰাইজৰ শিল্পী, জনতাৰ শিল্পী মানুহে আৰু গণশিল্পীৰ ৰূপে বিভিন্নজনে বিভিন্নভাৱে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে। আজিও আমি ইয়াত এগছি এগছি বন্তি প্ৰজ্বলন কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে আজি আমি বৃহত্তৰ মাহমৰাবাসীৰ পৰা গণশিল্পীগৰাকীৰ পৰিয়ালবৰ্গলৈ আমি এটি আৰ্থিক সহযোগিতাৰ কথাও আজি আমি ইয়াতে আলোচনা কৰিছোঁ। আমি যিমান পাৰোঁ তেখেতৰ পৰিয়ালটিক আমি সহায় সহযোগিতা কৰিম। আজি ইয়াতে উপস্থিত থকা আমাৰ মাহমৰা অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত উপস্থিত আছে। তেখেতলোকে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লৈছে। আমি তেখেতলোকক কৃতজ্ঞতা জনাইছোঁ, সেৱা জনাইছোঁ আৰু যাতে আমাৰ মাজৰ পৰা এনেদৰে আমাৰ যি ৰাইজৰ শিল্পী গণশিল্পীসকলক ইমান কম বয়সতে নিষ্ঠুৰ নিয়তিয়ে নিনিয়ক, তাকে আমি কামনা কৰিছোঁ। আমি ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ। আমি আজিৰ ৰাজীৱ হতীয়াৰ ক্ষেত্ৰত আমি যেনেধৰণে তেওঁ অকাল মৃত্যুক আজি সাৱটি ল'বলগীয়া হ'ল, আমি অতিশয় মৰ্মাহত। গতিকেলৈ আমি ভগৱানক আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ যিসকল শিল্পী আছে, যিসকলে আজি অসমক ভাল পায়, অসমৰ ৰাইজক ভাল পায়, দেশ মাতৃ জাতিক ভাল পায়, তেখেতসকলক সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতসকলক আমি এই মঞ্চখনৰ পৰাই আজি আমি তেখেতলোকক আশীৰ্বাদ জনাইছোঁ। তেখেতলোকে সুস্থ শৰীৰে থাকক, ইয়াকে কৈ আমাৰ মোৰ দুআষাৰ সামৰিছোঁ। ৰাজীৱ হতীয়া ডাঙৰীয়া খুব কম বয়সতেই আমাৰ মাজৰ পৰা আঁতৰি গৈছে। আমি খুব মৰ্মাহত হৈছোঁ। সমগ্ৰ মাহমৰাবাসী ৰাইজে তেখেতক এই নিয়তিৰে কাঢ়ি লৈ যোৱাৰ বাবে দুখত মৰ্মাহত হৈ পৰিছে আৰু মাহমৰা আজি যুৱ ছাত্ৰ পৰিষদৰ বন্ধুসকলৰ আলোচনা কৰিলে আৰু আমাৰ পলস আছে, পলস নাট্যমঞ্চ আছে, আটাই লগ লাগি আমাৰ প্ৰেছ ক্লাবৰ ৰাইজসকল সকলোৱে লগ লাগি এটা চিন্তা চৰ্চাৰে আমি তেখেতক ৰাজহুৱাভাৱে এটা শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰি আজি শ্বহীদ কনকলতাৰ এই উদ্যানত তেখেতৰ আত্মা যাতে সদায় চিৰ শান্তিৰে বসবাস কৰি থাকিব পাৰে, তাৰ বাবে তেওঁ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিলে। আজি